আজি মই বনাম তালৰ পিঠা। প্ৰথমে মই তাল এটা এনেকৈ গুচাই লৈছোঁ। তাৰপিছত এতিয়া মই এই তালখিনি ৰসখিনি ওলাই ল'ম। আজিৰ ৰেচিপিটো মই বনাম তালৰ পিঠা। তাৰ বাবে ইয়াত মই কাপত 2 কাপ তাল লৈ লৈছোঁ। আৰু 1 কাপ। এই কাপতে মই 2 কাপ আটা লৈ ল'ম। এই কাপতে মই 2 কাপ আটা লৈ ল'ম। এক কাপ চেনি লৈ ল'ম। অকণমান নিমখ দি দিব। ইয়াত মই হাফ কাপ চাউলৰ গুড়ি লৈ লৈছোঁ। আপোনালোকে চুজিও ল'ব পাৰে। সকলোখিনি লাহে লাহে মিক্স কৰি দিব। ইয়াতে মই 1 কাপ গাখীৰ লৈ লৈছোঁ। খৰ বহা গাখীৰ হয়। সকলোবোৰ এনেকৈ লাহে লাহে মিক্স কৰি দিম। ইয়াত আপোনালোকে নাৰিকলো দিব পাৰে, মই ইয়াত দিয়া নাই। সকলোখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এয়া চাওকচোন, এনেকৈ মিক্স কৰি দিব। কেৰাহী গৰম হৈছে, মই ইয়াতে ৰিফাইন তেল দি দিম। কেৰাহী গৰম হৈছে, মই এনেকৈ এটা এটা পিঠা দি যাম। গেছৰ ফ্লেমটো ল' কৰি দিব ইয়াতে। মই বেছি সৰুকৈ বনোৱা নাই, অলপ ডাঙৰকৈ বনাইছোঁ। ইটো চাইডৰ পিঠাখিনি মই লুটিয়াই দিলোঁ। চাইডতে আৰু মই সৰু সৰুকৈ দি দিছোঁ। এনেকৈ মই সকলো পিঠাবোৰ ভাজি ল'লোঁ। আপোনালোকে এনেকৈও এবাৰ বনাই চাবচোন, খাবলৈ বহুত ভাল হয়। এয়া মোৰ পিঠাবোৰ ভজা হৈ গৈছে। এয়া মোৰ পিঠাবোৰ ভজা হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।